কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 হৰি শ্ৰীকৃষ্ণায় নমঃ। যে মুক্ত বিনিস্পৃহাং প্ৰতিপদ পনিলদানন্দ দাং যমাস্থায় সমস্ত মস্তক মণি কুৰুবন্তী সেৱসে তান ভক্তানুপি তাংস ভক্তিমপি তং ভক্তং প্ৰিয়ং শ্ৰীহৰিং বন্দে সন্তমৰ্থে হনু দিৱসং নিত্যং শৰণং ভজে হৰি ৰাম হৰি নামঘোষা ব্যাখ্যাৰ আজি ৪৮ আৰু ৪৯ নং ঘোষাযোকা ব্যাখ্যা আগবঢ়োৱা হৈছে। ৪৮ নং ঘোষাযোকা হ'ল তপ জপ তীৰ্থ ব্ৰত জাগ যোগ যজ্ঞ দান কাকো নুসুমৰে মৃত্যু বেলা মৰন্তা জনক বেৰি বোলে সবে ৰাম বোলা হেন নাম তীক্ষণে হেলা হেন নামে তীক্ষণে হেলা। তপ জপ তীৰ্থ ব্ৰত যোগ যাগ যজ্ঞ দান ইত্যাদি যি পুণ্য হয় মৃত্যু সময়ত সেইবোৰ অনুষ্ঠানৰ সময় নাপায়। মৃত্যু সময়ত যজ্ঞ যাগ দানত কোনেও স্মৰণ নকৰে। মৰন্তাজনক সকলোৱে বেৰি কাণে কাণে ৰাম বোল উপদেশ দিয়ে। অৰ্থাৎ যজ্ঞ দানে মৃত্যু তৰাব নোৱাৰে। মানুহ জন্মত যজ্ঞ যাগ তীৰ্থ এটা বৃত্তিহে। মৃত্যুৰ সময়ত যি নাম লয় সেয়েহে তৰিব পাৰে। তেনে নামক হেলা নকৰিবা। এতিয়া হেলা কৰিলে মৃত্যুৰ সময়ত মুখত নাম নাহিবও পাৰে। এতেকে নামক অভ্যাস ৰাখিবা। অন্তকালত ৰাম নাম নিজে পাহৰিলেও কোনোবাই যদি সোঁৱৰাই দিয়ে তেন্তে জীৱনত সেই সোঁৱৰাই দিওঁতাজনতকৈ ডাঙৰ সুহৃদ কোনো নাই। হৰি জোঁৱাইক ৰজাৰ চাওদাঙে কাটিবৰ সময়ত স্বয়ং মহাপুৰুষ মাধৱদেৱ ওচৰতে ৰৈ হৰি জোঁৱাইক কৃষ্ণ নাম সোঁৱৰাই আছিল, বুজাই দিছিল, ভায়ো ভাই সাৱধান যাবে নাহি ছুটে প্ৰাণ। হৰি জোঁৱাইও মাধৱদেৱৰ কথাত কৃষ্ণ নাম লৈ আছিল। চাওদাঙে তীক্ষ্ণ অস্ত্ৰৰে একে কোবতে ডিঙিটো ছিঙি দিয়াৰ পিছত মূৰটো উফৰি দূৰত পৰিছিলগৈ। তেতিয়াও হৰি জোঁৱাইয়ে সেই ছিগা মূৰেৰে বহু সময়লৈকে কৃষ্ণ কৃষ্ণ কৰি আছিল। এইবিলাক মানৱ ইতিহাসৰ অতি কৰুণ অথচ প্ৰেৰণাদায়ক ঘটনা। কোৱা হয় পবিত্ৰ কাশীধামত মৃত্যুৰ সময়ত ভগৱান শিৱ শংকৰ আহি মৃতকৰ কাণত ৰাম নামৰ গুপ্ত মন্ত্ৰ প্ৰদান কৰে। সেইকাৰণে আজিও বহু লোকে কাশীত মৃত্যুবৰণ কৰিবৰ কাৰণে যায়। সেই আশাত যে মৃত্যুৰ সময়ত শংকৰে তেওঁলোকৰ ৰাম নাম ৰূপী গুপ্ত মন্ত্ৰ প্ৰদান কৰিব। যেতিয়া ব্যক্তি মৃত্যুৰ ফাললৈ গৈছে তেতিয়া সম্বন্ধিত ব্যক্তিয়ে উপায়ন্ত হৈ ৰাম বুলিবলৈ
কৃষ্ণ বুলিবলৈ বা হৰি বুলিবলৈ মৃতকক মনত পেলাই দিয়ে। কাৰণ ধন জন সাধনে কোনো কাম কৰিব নোৱাৰা হয়। মৃত্যুৰ একমাত্ৰ ভৰসা হ'ল ৰাম নাম। কৃষ্ণ কৃষ্ণ। 49 নং ঘোষা জোকা হ'ল পৰলোক সময়ত বান্ধৱ হৰিৰ নাম, হ'ব এৰি যিহেতু সুমৰে, এতিক্ষণে কি কাৰণে হেনয় হৰিৰ নাম, মলমতি নৰে নুসুমৰে, মলমতি নৰে নুসুমৰে। মৰণৰ সময়ত ঈশ্বৰৰ নাম পৰম বান্ধৱ স্বৰূপ। সেইহেতু আন ধৰ্মানুষ্ঠান নকৰি বুদ্ধিমন্তই নামক স্মৰণ কৰে। মূৰ্খসকলে তেনে বান্ধৱ ঈশ্বৰৰ নামক এতিয়া স্মৰণ নকৰে কিয়? মৃত্যুৰ সময়ত কোনে কোনে সহায় কৰে? তেজক পানী কৰি ঘটা ধন সম্পত্তিয়ে সহায় নকৰে, ক্ষমতা সিংহাসনে সহায় নকৰে, পুত্ৰ পত্নী সখা সম্বন্ধীয় সকল কামত নাহে, ঔষধ মহৌষধ আদিয়ে কাম নিদিয়ে। এক ভয়ানক অৱস্থা, যাক ভৰসা কৰি জীৱন যৌৱন ভাৱনা অনুভূতি দি দিয়া হৈছিল, এই সকলোৱেই নহ'ব নোৱাৰিম বুলি হাত দাঙি দিয়ে। তেন্তে এতিয়া নিঃসহায় নিৰাশ জীৱ যাব কাৰ ওচৰলৈ? সুবুদ্ধি হয় যদি যাব নামৰ ওচৰলৈ। তেতিয়াহে জীৱই বুজিব যে জীৱনৰ আচল বান্ধৱ কোন। কিন্তু শেষত উপায়হীন হৈ হৰিনাম বিচৰাসকলক হৰিনামে সোধে, এতিয়া উপায় নাপায়হে মোৰ ওচৰলৈ আহিছা, তুমি স্বাৰ্থী, তথাপিতো আহিলা যেতিয়া এতিয়াও মই তোমাক উদ্ধাৰ কৰিম। কিন্তু তোমাৰ পুৰুষাৰ্থৰ বলত উদ্ধাৰ নোহোৱা, কিন্তু মোৰ উদাৰতা আৰু মহানতাৰ বলতহে তুমি উদ্ধাৰ হ'বা। যিখিনি সময়ত তোমাৰ যৌৱন আছিল, শক্তি সামৰ্থ্য আছিল, সেইখিনি সময়তে মোক যদি জীৱন অৰ্পণ কৰি দিলাহেঁতেন, তেন্তে সংসাৰৰ ইমান যাতনা তুমি ভুগিব লগা নহ'লহেঁতেন। তুমি পৰমাত্মাৰূপী সাম্ৰাজ্যৰ অধিকাৰী হৈ বিমল আনন্দ লভিলাহেঁতেন। এতিয়াও তুমি আচল আনন্দ নুভোগা নহয়, ভুগিলা। সংসাৰৰ সুখ ভোগতে তুমি আনন্দ বিচাৰিলা। সেই আনন্দ আছিল ক্ষণস্থায়ী আৰু বিষ মিশ্ৰিত। সেই আনন্দ ল'বলৈ গৈ দুখেহে দুখ পালা। এতিয়া তোমাৰ জীৱন সূৰ্যৰ অস্তচলত, শৰীৰ শক্তিহীন হ'ল, মন ভাগৰি পৰিল। তথাপিতো মই হৰিনাম, মইহে তোমাৰ আচল মিত্ৰ হিচাপে তোমাৰ লগত আছোঁ। তুমি মোৰ প্ৰতি হেলা কৰিয়েই মোক হৃদয়ত নবহুৱালা। ফলস্বৰূপে এই দুখ, এই যাতনা, অসহায় অনিশ্চয়তা, অশান্তি লভিলা। যি হ'ল হ'ল, এতিয়া ধৈৰ্য ধৰা। পৰলোক যাত্ৰাৰ প্ৰতি পদক্ষেপতে হৰিৰ আশ্ৰয় গ্ৰহণ কৰা। হৰি ৰাম, জয় গুৰু শংকৰ।